নমস্কাৰ, আজি হৈছে ২৬ নৱেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গক এজনে মাৰিছে আৰু বাকী কেইজনে সহায় কৰিছে। প্ৰথমবাৰলৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ হত্যাকাৰীৰ কথা ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক এজনে হত্যা কৰিছে আৰু হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছে। সম্পূৰ্ণ ঘটনাত ৫জন মানুহ জড়িত হৈ আছে আৰু ৮ তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব আৰু ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে। জীৱনকালত জুবিনক অন্যায় কৰা কোনো সাৰি যাব নোৱাৰিব। প্ৰথমে হত্যাকাৰীক শাস্তি, পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে। ৮ বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মহাবিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ হত্যাকাৰীৰ বিৰুদ্ধে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে আৰু হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছে আৰু ৮ তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু হত্যাকাণ্ডত ৫জন জড়িত হৈ আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। মিয়া মানেই বাংলাদেশী নহয়, অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মিয়া মানেই বাংলাদেশী নহয়, কোনো সংবিধানত এই কথা উল্লেখ নাই আৰু অকল কিয় মিয়াকে টাৰ্গেট কৰিছে বিজেপি চৰকাৰখনে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। যদি খেদে তেন্তে সকলো বিদেশীকে অসমৰ পৰা খেদিব লাগে। কেৱল মিয়াক বাংলাদেশী সজালেই নহ'ব আৰু অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰিছে এইখন চৰকাৰে আৰু উজনি নামনিৰ মানুহৰ মাজত বিভেদ আনিব বিচাৰিছে এইখন চৰকাৰে। আৰু মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আৰু মিয়া মানে বাংলাদেশী নহয়, কোনো সংবিধানত এই কথা উল্লেখ নাই। মিয়া মানে যে বাংলাদেশী সেই কথা সংবিধানতো উল্লেখ নাই আৰু কোনো সংবিধানত এই কথা উল্লেখেই নাই। অকল কিয় মিয়াকে টাৰ্গেট কৰিছে বিজেপি চৰকাৰখনে তাক লৈ প্ৰশ্ন কৰিছে বিৰোধী দলপতি। আৰু যদি খেদে তেন্তে সকলো বিদেশীকে অসমৰ পৰা খেদিব লাগিব। কেৱল মিয়াক বাংলাদেশী সজালে নহ'ব আৰু অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰিছে এইখন চৰকাৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। আৰু জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম হুংকাৰ বিধায়ক অখিল গগৈৰ। আৰু হিমন্ত বিশ্ব শৰ্মা বিধানসভাত বাচি যাব নোৱাৰিব। জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত চৰকাৰে। কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে বিজেপি চৰকাৰখনে। আৰু জুবিন গাৰ্গৰ বিষয়টো বিপথে নিব বিচাৰিছে হিমন্ত চৰকাৰে। আৰু বিজেপি চৰকাৰে ন্যায় দিব লাগিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য অখিল গগৈৰ। আৰু বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাক মই কন্দুৱাই দিম বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ভোটাৰ তালিকা পুনৰীক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল এইবাৰ দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণক লৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে বিজয় থালাপতি। আৰু দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি কাষ চাপিল এইবাৰ সুপ্ৰিম কোৰ্টৰ। কেইবাটাও দলসহ SIৰ বিৰুদ্ধে স্থিতি বিজয় থালাপতিৰ। আৰু উচ্চতম ন্যায়ালয়ত SIৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন বিজয় থালাপতিৰ। আৰু SIৰ বিৰুদ্ধে থিয় দিলে বিজয় থালাপতিৰ দল TVK। আৰু ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণক লৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে। আৰু দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি কাষ চাপিছে এইবাৰ সুপ্ৰিম কোৰ্টৰ। কেইবাটাও দলসহ SIৰ বিৰুদ্ধে স্থিতি বিজয় থালাপতিৰ।
জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ইতিমধ্যে আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন সাজু হৈছে শাসক বিৰোধী এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আজিৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন আৰু সাজু হৈছে ইতিমধ্যে শাসক বিৰোধী 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশনৰ কাম কাজ আৰু এই অধিৱেশন চলিত কাৰ্যকালৰ অন্তিমখন অধিৱেশন আৰু সদনৰ মজিয়াত 22খনকৈ পুৰণি বিধেয়ক উত্থাপন কৰা হ'ব আৰু ইয়াৰে 21খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আৰু সদনত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিষয় উত্থাপন হ'ব আৰু নেলিৰ ঘটনাৰ তদন্তৰ 2খন প্ৰতিবেদন দাখিল কৰা হ'ব এখন তিৱাৰী প্ৰতিবেদন আৰু আনখন হৈছে মেহতা আয়োগৰ প্ৰতিবেদন আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা হ'ব এই অধিৱেশনত আৰু উত্থাপন হ'ব বহু বিবাহ বিলুপ্তি কৰা লাভ জেহাদ প্ৰথা ৰোধ বিধেয়ক আৰু উত্থাপন হ'ব আদিবাসী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ বিধেয়ক আৰু সত্ৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব অধিৱেশনত আৰু আজিৰে পৰা আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিধানসভাৰ অনুষ্ঠিত হ'ব অধিৱেশনৰ কাম কাজ আৰু আজিৰে পৰা আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিহাৰত কিয় হাৰিল কংগ্ৰেছ 7 কংগ্ৰেছ নেতাক 6 বছৰলৈ বহিষ্কাৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বিহাৰত এইবাৰ কিয় হাৰিল কংগ্ৰেছৰ বিপৰ্যয়ক লৈ হাহাকাৰ লাগিছে কেন্দ্ৰীয় নেতৃত্বৰ আৰু অৱশেষত বিহাৰত 7 কংগ্ৰেছ নেতাক বহিষ্কাৰ কৰিলে কংগ্ৰেছৰ পৰা আৰু 6 বছৰৰ বাবে এই সকল কংগ্ৰেছ নেতাক বহিষ্কাৰ কৰা হৈছে অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বহিষ্কাৰ কৰিলে কংগ্ৰেছে আৰু বিহাৰ নিৰ্বাচনৰ ফলাফলত স্পষ্ট হৈছে কংগ্ৰেছৰ দলীয় অন্তকণ্ডল আৰু বিহাৰৰ নিৰ্বাচনী ফলাফলে বেকফুটলৈ লৈ গ'ল কংগ্ৰেছক আৰু বিহাৰ নিৰ্বাচনৰ পিছতেই অসমকে ধৰি 5খন ৰাজ্যত হ'ব বিধানসভা নিৰ্বাচন আৰু অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীত হ'ব বিধানসভা নিৰ্বাচন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ জয় জুবিন দা হিমন্ত বিশ্ব শৰ্মাৰ ফটো লৈ বিধানসভাত বিধায়ক অখিল গগৈ বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ এইবাৰ অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ ফটো হাতত লৈ জুবিনৰ ন্যায় বিচাৰিলে অখিল গগৈয়ে জয় জুবিন দা ধ্বনিৰে উত্তাল কৰিলে বিধানসভাৰ চৌহদ আৰু বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিধানসভাৰ বাহিৰত অকলে প্ৰতিবাদ কৰিছে এইবাৰ অখিল গগৈয়ে আৰু কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে অখিল গগৈয়ে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত নামিছে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ ফটো হাতত লৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অখিল গগৈয়ে আৰু জয় জুবিন দাৰ ধ্বনিৰে উত্তাল কৰিলে বিধানসভাৰ চৌহদ